অধ্যয়নরত উচ্চ শিক্ষিত যুৱকৰ স্বাৱলম্বিতা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঘৰুৱা বাহাৰ উচ্চ শিক্ষিত যুৱক হৰে কৃষ্ণ নাথ স্বাৱলম্বিতাৰ নিদৰ্শন মন কৰিলে চন বাকৰি মাটিতে ধন অধ্যয়নৰ সমান্তৰালকৈ 18 বিঘাৰ দুটাকৈ পুখুৰীত মীন পালন পশুপালন আৰু কৃষি কৰ্মৰে স্বাৱলম্বী ত্ৰৈলোক্য নাথ আৰু ৰীনা নাথৰ একমাত্ৰ পুত্ৰ হৰে কৃষ্ণ নাথ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকত অধ্যয়নৰত যুৱকজনৰ স্বাৱলম্বিতাই বহুজনক দেখুৱাইছে এতিয়া আদৰ্শ নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন পোহৰ লাইভ 8 হয় নমস্কাৰ মোৰ নাম শ্ৰী হৰে কৃষ্ণ নাথ কি পঢ়ি আছা তুমি মই এবাৰ MA প্ৰথম ষান্মাসিক ৰাজনীতি বিজ্ঞান বিভাগত মেজৰ সহ পঢ়ি আছো কৃষ্ণগুৰি ইউনিভাৰ্চিটিৰ পৰা হৰ্থেবাৰীত হয় হৰ্থেবাৰী তুমি আমি গম পাইছো খন্তে সময় পূৰ্বে তুমি হৰ্থেবাৰীৰ পৰা আহিছা হয় আহি ইয়াত সোমাইছা কেইটা পুখুৰীত তুমি এনেদৰে কাম কৰি আছা হয় মোৰ দুটা পুখুৰী আছে এটা 10 বিঘাৰ আছে এটা 8 বিঘাৰ আছে দুয়োটাতে মই মৎস্য পালন কৰিছো আৰু লগতে মই এটা পুখুৰীৰ বগৰীকে ধৰি ফল মূলৰ গছ ৰোপণ কৰিছো আৰু এটা কলৰ পৰা অমিতাৰ পৰা শাক পাচলিৰ পৰা আদি কৰি সকলোখিনি কৰিছো দেউতাৰ নাম কি তোমাৰ মোৰ দেউতাৰ নাম শ্ৰী ত্ৰৈলোক্য নাথ মাৰ নাম শ্ৰী ৰীনা নাথ কিমান বছৰৰ পৰা তুমি এই কামত জড়িত হৈ আছা কিমান বছৰ মানে মোৰ হেনেকুৱা নহয় সৰু কালৰ পৰাই মই আছো প্ৰথমতে পঢ়াৰ ছাগলীৰ প্ৰতি মই গৰু ছাগলীৰ প্ৰতি ইণ্টাৰেষ্ট তেনেকৈ আগতে গৰু ছাগলী পুহিছো তাৰ লগতে এতিয়া সাধাৰণভাৱে এটা ফিচাৰী খান্দি ফিচাৰীটোৰ পৰা ফিচাৰীত সেই হলো ফিচাৰীৰ পৰা লাহে লাহে হাঁহ মুৰ্গী এনেকুৱাকৈ পালন কৰিব ধৰিছো শাক পাচলি গোটাইখিনি আছে কিমানটা ছাগলী আছিল তোমাৰ মোৰ প্ৰথমে 90টা ছাগলী আছিল 90জনী যেতে ছাগলী আছিল সেই ছাগলীখিনি মই বহুত প্ৰফিট পাইছো আৰু গৰুও আছিল সেইখিনি মই বেছি দি কিনে মই অলপ মাটি কিনিলো মাটি কিনাৰ কাৰণে মই বেছি দিব লাগল তাৰ ছেকেণ্ড বাৰ মই আজি 2 বছৰমান হ'ল তেতিয়া মই ছাগলী মোটামুটি 35 জনীমান মই ছাগলী হৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ যে ছাগলীৰ এটা প্ৰিপিয়াৰ বেমাৰ বুলি আছে প্ৰিপিয়াৰ বেমাৰ এই প্ৰিপিয়াৰ বেমাৰৰ পৰা গোটেই 35 জনী ছাগলী মৰি গ'ল পশুপালন বিভাগৰ পৰা কিবা সুবিধা পাইছে নাই তেনেকুৱা কৃষি বিভাগৰ পৰা কিবা পাইছে একোই নাই মানে গ্ৰাম সেৱক আহে নাই ইয়াত কেতিয়াবা গ্ৰাম সেৱক আহে কিন্তু হেনেকুৱা গুৰুত্ব নাই যোনখিনি প্ৰপাৰ খেতিয়ক সেইসকলে একো নাপায় যোনখিনি এনে সাধাৰণভাৱে কোনোবাই সেই মানুহৰ ঘনিষ্ঠতা হেনেকুৱা লগৰ হ'লে পায় কি তোমালোকৰ এইটো কি পৰে কৃষি বিভাগ আমাৰ বৰক্ষেত্ৰী খণ্ডৰ বৰতলাৰ আছে কৃষি বিভাগ গ্ৰাম সেৱক নাহে কি নাম গ্ৰাম সেৱকক জানা গ্ৰাম সেৱকক নাজানো কিন্তু সাধাৰণভাৱে এইবাৰ মোটামুটি 6 কিলো মই মটৰ পাইছো কিন্তু নোপোৱা নহয় চাকৰি বাকৰি নিবিচাৰি এনেকৈ তুমি যে কৃষিত জড়িত হৈ থাকিলা তাৰ অন্তৰালত চাকৰি নিবিচাৰে মানুহক চাকৰি লাগে পালি চাকৰি নালাগে বুলি কিন্তু মই নকওঁ কিন্তু তথাপি ব্যৱসায়ত কিন্তু আপোনাৰ কৰিব পাৰিলে সাংঘাতিক ধৰণৰ লাভ আছে চাকৰি কৰক পালি কিন্তু নাপালে যদি আপুনি সেইবুলি কিছুমান মাতিও নাথাকিব পাৰে সেইবুলি বিজনেছ কৰা যদি যাৰ যি অভিজ্ঞতা সেই দিশত আগবাঢ়িলে মানুহ সুফল লাভ কৰিব পাৰি বুলি মই ভাবো